Star Cement present time at big breaking hole স্বাগতম মই অভিলেখ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মৰিয়নিৰ পবিত্ৰ মাৰ্গাৰিটা অনুষ্ঠানত ভয়ংকৰ ঘটনা সংঘটিত হৈছে গ্যাস লাইনৰ পাইপলাইন ফুটি ভয়ংকৰ অগ্নিকাণ্ড সংযোগ হৈছে তাৰ পিছতে হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে পবিত্ৰ মাৰ্গাৰিটাৰ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ উপস্থিতিত ভয়ংকৰ ঘটনা সংঘটিত হৈছে তাৰ পিছতে হাহাকাৰ পৰিবেশ চাৰিওদিশে হাহাকাৰ পৰিবেশ কথম্বি প্ৰাণ ৰক্ষা পৰিছে সকলোৰে আৰু এই সন্দৰ্ভত লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম এট বিগ ব্ৰেকিং মৰিয়নিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্গাৰিটাৰ অনুষ্ঠানত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ডাঙৰ খবৰ আহি পৰিছে বৰ্তমান সময়ত গ্যাস পাইপলাইন ফাটি অগ্নিকাণ্ড সংযোগ হৈছে গ্যাস পাইপলাইন ফটাৰ ফলত অগ্নিকাণ্ড সংযোগ হৈছে ষ্ট্ৰীট লাইটৰ তলেদি পাৰ হৈ যোৱা গ্যাস পাইপলাইন ফাটিছে তাৰ ফলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে মৰিয়নিত পৌৰসভাৰ ষ্ট্ৰীট লাইট উদ্বোধন কৰোঁতে এই ঘটনা সংঘটিত হৈছে কথম্বি প্ৰাণ ৰক্ষা পৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্গাৰিটাৰ কথম্বি ৰক্ষা পৰিছে সকলোৰে ৰক্ষা পৰি ৰূপজ্যোতি কৰ্মীও উপস্থিত আছিল পবিত্ৰ মাৰ্গাৰিটাৰ লগতে ৰূপজ্যোতি কৰ্মীও বৰ্তমান সময়ত কোনো ধৰণৰ আঘাতপ্ৰাপ্ত হ'ব লগা নাই তাৰ বিপৰীতে মৰিয়নি পৌৰ নিগমৰ পৌৰপতি বিশ্বৰভা শইকীয়া গায়ত্ৰী চক্ৰৱৰ্তী এই কেইগৰাকী আঘাতপ্ৰাপ্ত হৈছে দৃশ্যাংশ দেখুৱাই আছো হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে মৰিয়নিৰ হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে ডাঙৰ খবৰ আহি পৰিছে বৰ্তমান সময়ত মৰিয়নিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্গাৰিটাৰ অনুষ্ঠানত অঘটন হৈছে দৃশ্যাংশ দেখুৱাই আছো দেখিবলৈ পাইছে ৰূপজ্যোতি কৰ্মী আছে ৰূপজ্যোতি কৰ্মীক দেখিবলৈ পাইছে ডাঙৰ খবৰ আহি পৰিছে দৃশ্যাংশ দেখুৱাই আছো ৰূপজ্যোতি কৰ্মীক দেখিবলৈ পাইছে অগ্নিকাণ্ড হৈছে বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে মৰিয়নিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্গাৰিটাৰ অনুষ্ঠানত অঘটন ঘটিছে কথম্বি ৰক্ষা পৰিছে সকলো ভয়ংকৰ ঘটনা সংঘটিত হৈছে দৃশ্যাংশ দেখুৱাই আছো ইয়াৰ ৰূপজ্যোতি কৰ্মীক দেখিবলৈ পাইছে এনেকৈ বৰ্তমান সময়ত কোনো লোক বেছিকৈ আঘাতপ্ৰাপ্ত হোৱা নাই যদিও ডাঙৰ খবৰ আহি পৰিছে ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈছে অগ্নি নিৰ্বাপন কৰিছে কিন্তু ডাঙৰ খবৰ মৰিয়নিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্গাৰিটাৰ অনুষ্ঠানৰ অঘটন হৈছে দৃশ্যাংশ দেখুৱাই আছো ৰূপজ্যোতি কৰ্মীক দেখিবলৈ পাইছে ৰূপজ্যোতি কৰ্মীও উপস্থিত আছিল সেই স্থানত বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে কোনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নাই সকলো সুকলমে আছে বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে মৰিয়নিৰ পৰা মৰিয়নিত ভয়ংকৰ ঘটনা সংঘটিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্গাৰিটাৰ অনুষ্ঠানত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ডাঙৰ খবৰ আহি পৰিছে বৰ্তমান সময়ত মৰিয়নিৰ পৰা ডাঙৰ খবৰ আহি পৰিছে গ্যাস পাইপলাইন ফাটি অগ্নিকাণ্ড হৈছে ষ্ট্ৰীট লাইটৰ তলেদি পাৰ হৈ যোৱা গ্যাস পাইপলাইন ফাটিছে আৰু তাৰ ফলত অগ্নিকাণ্ড সংযোগ হৈছে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈছে অগ্নি নিৰ্বাপন কৰিছে আৰু সমগ্ৰ ঘটনাক লৈ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্গাৰিটাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্গাৰিটাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এই অগ্নিকাণ্ডত আঘাতপ্ৰাপ্ত হৈছে পৌৰ নিগমৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া আৰু ৱাৰ্ড সদস্য গায়ত্ৰী চক্ৰৱৰ্তী ইয়াত তথ্য আহি পৰিছে ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈছে ৰূপজ্যোতি কৰ্মী পবিত্ৰ মাৰ্গাৰিটা সুকলমে আছে ডাঙৰ খবৰ আহি পৰিছে মৰিয়নিৰ পৰা মৰিয়নিত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ডাঙৰ খবৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্গাৰিটাৰ অনুষ্ঠানত ভয়ংকৰ ঘটনা সংঘটিত হৈছে দৃশ্যাংশ দেখুৱাইছো চাৰিওফালে হোৱা দোৱা পৰিস্থিতি হাহাকাৰ চাৰিওফালে কেন্দ্ৰীয় মন্ত্ৰী আছিল বিধায়ক ৰূপজ্যোতি কৰ্মী আছিল আৰু তাৰ মাজতে এই ঘটনা সংঘটিত হৈছে আৰু ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পবিত্ৰ মাৰ্গাৰিটা আৰু বৰ্তমান সময়ত অগ্নি নিৰ্বাপন হৈছে দুগৰাকীকৈ লোক আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে ডাঙৰ খবৰ আহি পৰিছে মৰিয়নিৰ পৰা ডাঙৰ খবৰ মৰিয়নিত পবিত্ৰ মাৰ্গাৰিটাৰ অনুষ্ঠানত অঘটন সংঘটিত হৈছে ভয়ংকৰ ঘটনা সংঘটিত হৈছে গেছ পাইপলাইন ফাটি অগ্নিকাণ্ড হৈছে ভয়ংকৰ অগ্নিকাণ্ড সংযোগ হৈছে ডাঙৰ খবৰ আহি পৰিছে মৰিয়নিৰ পৰা আৰু মৰিয়নিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্গাৰিটা তাত আছিল আৰু তেওঁ থকাৰ অৱস্থাতে এই ঘটনা সংঘটিত হৈছে দৃশ্যাংশ দেখুৱাই আছো এয়া দৃশ্যাংশ দেখিবলৈ পাইছে এনেকৈ চাৰিওফালে হোৱা দোৱা পৰিৱেশৰ সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈছে ৰক্ষা পৰিছে ৰূপজ্যোতি কৰ্মী কথম্বি ৰক্ষা পৰিছে আটাই কিয়নো ভয়ংকৰ অগ্নি সংযোগৰ পৰা কথম্বি ৰক্ষা পৰিছে নিৰ্বাপন কৰিছে জুই চাৰিওফালে ধোঁৱাময় পৰিৱেশৰ দৃশ্যাংশ দেখুৱাম ধোঁৱাময় পৰিৱেশ হৈ আছে
চাৰিওফালে ধোঁৱাময় পৰিৱেশ সেই দৃশ্য যদি সম্ভৱ হয় আমি দেখুৱাম চাৰিওফালে ধোঁৱাময় পৰিৱেশ আৰু বৰ্তমান ডাঙৰ খবৰ আহি পৰিছে মৰিয়নিত ইয়াৰ দৃশ্য দেখুৱাই আছোঁ ইয়াত ধোঁৱাময় হৈ পৰিছে সমগ্ৰ পৰিৱেশ ধোঁৱাময় হৈ পৰিছে পবিত্ৰ মাৰ্ঘেৰিটা আছিল পবিত্ৰ মাৰ্ঘেৰিটা লগতে ৰূপজ্যোতি কৰ্মীও আছিল গতিকে ডাঙৰ খবৰ আহি পৰিছে বিধায়ক ৰূপজ্যোতি কৰ্মী আৰু কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা থকাৰ সময়তে এই কাণ্ড সংঘটিত হৈছে অগ্নি সংযোগ হৈছে চাৰিওফালে ধোঁৱাময় পৰিৱেশ হৈ পৰিছে আটাই বৰ্তমান সুকলমে আছে কোনো ধৰণৰ হতাহতি হোৱা আঘাতপ্ৰাপ্ত হোৱা নাই যদিও দুগৰাকীকৈ লোক বা মহিলা আঘাতপ্ৰাপ্ত হৈছে মৰিয়নি পৌৰ নিগমৰ পৌৰপতি আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে কিন্তু তাতোতকৈ ডাঙৰ কথা অগ্নিকাণ্ড সংঘটিত হৈছে প্ৰথমে ৰক্ষা পৰিছে এটা ডাঙৰ খবৰ আহি পৰিছে বৰ্তমান সময়ত পবিত্ৰ মাৰ্ঘেৰিটাৰ অনুষ্ঠান আছিল অনুষ্ঠানত থকাৰ সময়তে এই কাণ্ড সংঘটিত হৈছে অগ্নিকাণ্ড সংঘটিত হৈছে বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে মৰিয়নিৰ পৰা আৰু চাৰিওদিশে দৃশ্য দেখুৱাই আছোঁ দেখিবলৈ পাইছে এনেকৈ চাৰিওফালে ধোঁৱাময় পৰিৱেশ হৈ পৰিছে ইয়াতে কেন্দ্ৰীয় মন্ত্ৰী আছে ইয়াতে ৰূপজ্যোতি কৰ্মী আছে দুগৰাকীকৈ নেতা আছে বিধায়ক ৰূপজ্যোতি কৰ্মী আছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আছে আৰু তেওঁলোক থকা অৱস্থাতেই চাৰিওফালে ধোঁৱাময় পৰিৱেশ বগা দৃশ্য ধোঁৱাই আৱৰি ধৰে সমগ্ৰ অঞ্চল ধোঁৱাই আৱৰি ধৰে চাৰিওফালে হাহাকাৰ লাগে আৰু দুগৰাকীকৈ মহিলা আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে মৰিয়নি পৌৰ নিগমৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া ৱাৰ্ড সদস্য গায়ত্ৰী চক্ৰৱৰ্তী আঘাতপ্ৰাপ্ত হৈছে ইমান বেছি আঘাতপ্ৰাপ্ত হোৱা নাই যদিও কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে পবিত্ৰ মাৰ্ঘেৰিটা সুকলমে আছে ৰূপজ্যোতি কৰ্মী সুকলমে আছে বৰ্তমান ডাঙৰ খবৰ মৰিয়নিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ অনুষ্ঠান আছিল অনুষ্ঠানৰ সময়তে এই কাণ্ড সংঘটিত হৈছে ডাঙৰ খবৰ মৰিয়নিৰ পৰা বৰ্তমান সময়ত অগ্নিকাণ্ড হৈছে গেছ পাইপলাইন ফাটি ভয়ংকৰ ঘটনা সংঘটিত হৈছে বৰ্তমান ডাঙৰ খবৰ আহি পৰিছে মৰিয়নিৰ পৰা ঘটনাই হৈ আছে এয়া বৰ্তমান এনেকৈ চাৰিওফালে হোৱা দোৱা পৰিৱেশৰ সৃষ্টি হয় বিধায়ক ৰূপজ্যোতি কৰ্মীক দেখিবলৈ পোৱা গৈছে ৰাজপথত বিধায়ক ৰূপজ্যোতি কৰ্মী দেখিবলৈ পাইছে বিধায়ক ৰূপজ্যোতি কৰ্মী আছে চাৰিওফালে হাহাকাৰ কথম্বি প্ৰাণ ৰক্ষা পৰিছে আটাইৰে ডাঙৰ খবৰ আহি পৰিছে মৰিয়নিৰ পৰা মৰিয়নিত অগ্নিকাণ্ড হৈছে পবিত্ৰ মাৰ্ঘেৰিটাৰ অনুষ্ঠানত অগ্নিকাণ্ড হৈছে গেছৰ পাইপলাইন ফাটি অগ্নিকাণ্ড হৈছে কথম্বি প্ৰাণ ৰক্ষা পৰিছে ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথম্বি ৰক্ষা পৰিছে কোনোমতে অগ্নি নিৰ্বাপন কৰিছে যদি অলপ হ'লেও দেৰি হ'ল হয় ভয়ংকৰ ঘটনা সংঘটিত হ'লহেঁতেন গেছ পাইপলাইন ফাটিছে কল্পনা কৰক গেছ পাইপলাইন ফটাৰ ফলত কিমান ডাঙৰ ঘটনা হ'ব পাৰে কিন্তু সৌভাগ্যক্ৰমে সকলো সুকলমে আছে জুই নিৰ্বাপন হৈছে কিন্তু সমগ্ৰ অঞ্চল ধোঁৱাই আৱৰি ৰাখিছে বগা হৈ পৰিছে সমগ্ৰ অঞ্চল বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে মৰিয়নিৰ পৰা মৰিয়নিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ অনুষ্ঠান আছিল অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়তে এই ধৰণৰ ঘটনা সংঘটিত হৈছে এয়া মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীক দেখিবলৈ পাইছে ৰূপজ্যোতি কৰ্মীয়ে জুই নিৰ্বাপনৰ কাৰণে সকলো চেষ্টা কৰিছে দেখিবলৈ পাইছে ৰূপজ্যোতি কৰ্মীক তেওঁলোক সুকলমে আছে কিন্তু দুগৰাকীকৈ মহিলা আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে দুগৰাকীকৈ মহিলা আঘাতপ্ৰাপ্ত হৈছে মৰিয়নি পৌৰ নিগমৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া ৱাৰ্ড সদস্য গায়ত্ৰী চক্ৰৱৰ্তী আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে কিন্তু ডাঙৰ খবৰ তাৰ পূৰ্বেই পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত আছিল বিধায়ক ৰূপজ্যোতি কৰ্মীও উপস্থিত আছিল এই দুয়োগৰাকী নেতাৰ উপস্থিতিত মৰিয়নিৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে গেছৰ পাইপলাইন ফাটি অগ্নি সংযোগ হৈছে গেছৰ পাইপলাইন ফটাৰ ফলতেই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে কথম্বি প্ৰাণ ৰক্ষা পৰিছে আটাইৰে ডাঙৰ খবৰ আহি পৰিছে বৰ্তমান সময় এনেকৈয়ে সকলোৱে চাৰিওফালে হোৱা দোৱা লাগিছে চাৰিওফালে অপ্ৰীতিকৰ পৰিস্থিতি সকলোফালে হোৱা দোৱা লাগিছে বিশৃংখল হৈ পৰিছে সকলো কিয়নো জুই লাগিছে দুগৰাকীকৈ নেতা তাত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত আছিল আৰু তেওঁ উপস্থিত থকাৰ সময়তে এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে চাৰিওফালে ধোঁৱাময় পৰিৱেশ দৃশ্যাংশ দেখুৱাই আছোঁ দেখিবলৈ পাইছে ধোঁৱাময় পৰিৱেশ চাৰিওফালে আৰু বৰ্তমান সময় নুমুৱা হৈছে নিৰ্বাপন কৰা হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈছে কিন্তু ডাঙৰ খবৰ
পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত আছিল, ৰূপজ্যোতি কৰ্মী উপস্থিত আছিল। তেওঁলোক থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছে আৰু তাৰ পিছতে চাৰিওফালে হাহাকাৰ লাগিছে, হোৱা দোৱা পৰিৱেশৰ সৃষ্টি হৈছে। আমাৰ ওচৰত পবিত্ৰ মাৰ্ঘেৰিটাৰ মন্তব্য আহি পৰিছে, মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। আচলতে এই মুহূৰ্তত কাকো মই দুখ নিদিওঁ, দুৰ্ঘটনাটো দুৰ্ঘটনাই। এই মুহূৰ্তত কথা কৈ থাকোঁতেও মই সংজ্ঞাহীন হৈ যাব পাৰোঁ, গতিকে দুৰ্ঘটনাই কাকো আগজাননী দি নাহে। আৰু এইটো কথা আপোনালোকে ঠিকেই কৈছে, যিকোনো ক্ষেত্ৰত আমি সাৱধান হোৱাটো উচিত। কিন্তু আমি নিৰপেক্ষভাৱে যেতিয়া চাওঁ, সকলো খুব আন্তৰিকতাৰে কাম কৰে। গেছ লাইনৰ পাইপলাইনৰ মানুহখিনিও যাতে সকলোৱে ছাৰ্ভিচ পায় তাৰ বাবে চেষ্টা কৰে। মিউনিচিপেল কৰ্পৰেশ্যনে যাতে লাইটকেইটা সুন্দৰভাৱে উজ্জ্বলি উঠে আমাৰ মৰিয়নি চহৰত, সেইটো তেওঁলোকে কৰে। কেতিয়াবা কিবা কাৰণে দুৰ্ঘটনা হৈ যায়, গতিকে দুৰ্ঘটনাৰ কাৰণে মই ব্যক্তিগতভাৱে কাকো দুখ নিদিওঁ। সেইটো সময় বা আমাৰ যি আছে তেওঁলোকে কৰিব। খুব আন্তৰিকতাৰে কৰিছে, ৰূপজ্যোতি কৰ্মী আৰু মোক আমন্ত্ৰণ জনাইছে। গতিকে সেই আন্তৰিকতা আৰু শ্ৰদ্ধা, যিটো মৰম, সেইটোৰ মাজতে ফটকে দুৰ্ঘটনাটো হ'ল, জুই জ্বলি আহিল। এনে নহওক, কিন্তু এতিয়া মই এই মুহূৰ্তত আছোঁ, তাৰ বিপৰীতে ভাল কথা এটা কওঁ, মই আচৰিত হৈছোঁ, 53টা আত্মসহায়ক গোটেই ইয়াত পিঠা পনাৰ পৰা বিভিন্ন ঘৰত বনোৱা সামগ্ৰী ইয়াত বিপণনৰ বাবে আজি মিউনিচিপালিটি বৰ্ডৰ সহযোগত আগবাঢ়ি আহিছে, য'ত ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া মই আহিছোঁ। ইয়াত শতাধিক আই মাতৃ আজি ঘৰৰ পৰা ওলাই আহিছে। কি কৰিছে? ঘৰতে বনোৱা পিঠা পনা, নিজৰ হস্তশিল্প ইয়াত প্ৰদৰ্শন কৰিছে। খুব সুন্দৰ আয়োজন। মই আমাৰ 53টা আত্মসহায়ক গোটৰ শতাধিক আই মাতৃ বা মহিলা যুৱতী তথা মিউনিচিপালিটি বৰ্ড, সন্মানীয় বিধায়কক আৰু আপোনালোক সংবাদ মাধ্যমকো ধন্যবাদ জনাইছে এই অনুষ্ঠানটো এই ৰাতিপুৱাৰ পৰা ইমান সফল হোৱাৰ বাবে। সেইটো এটা প্ৰথম কথা। আৰু দ্বিতীয় কথা হ'ল, দুৰ্ঘটনা নহওক, দুৰ্ঘটনা কোনো কৰোঁ বুলি নকৰে। মই ক'ৰবাত কিবা জুই লগাই দিম বুলি কোনো নজ্বলাই হৈ যায়। আমি সাৱধানে থাকিব লাগে। সংবাদ মাধ্যম বা আমি সেই একেটা কথাই ক'ব বিচাৰিছোঁ। সেইটো আমি নাজানো, সেইটো আপোনালোকে আছিলেই তাত। যদি তাত বাৰ্ষ্ট হ'লহেঁতেন তেতিয়াহ'লে হয়তো এতিয়া আপোনালোকে বেলেগ নিউজ কৰিবলগীয়া হ'লহেঁতেন। যদি বাৰ্ষ্ট হ'লহেঁতেন তেতিয়াহ'লে আপোনালোকে ৰূপজ্যোতি কৰ্মীয়ে মোৰ নামত বেলেগ কিবা এটা নিউজ কৰিলেহেঁতেন। কিন্তু ফুৰাতৰ আশীৰ্বাদ, ঈশ্বৰৰ আশীৰ্বাদ, আপোনালোকৰ অসমৰ আশীৰ্বাদ, আমাৰ ৰাইজৰ আশীৰ্বাদ সদায় আছে। গতিকে সদ্যহতে আমি নিৰ্বাচনত জিকি লওঁ, তাৰপিছত এনেধৰণৰ পোনপটীয়াকৈ দুখ দিবলৈ বেয়া মানুহক, কাৰণ কি সকলোৱে খুব শ্ৰদ্ধাৰে কৰে কাম। কেতিয়াবা টেকনিকেল কিবা বিসংগতি হৈ যায়, যিবিলাক আমাৰ হাতত নাথাকে। হ'ব পাৰে, তেনেকুৱা হ'ব পাৰে, কিন্তু মই যিহেতু এতিয়ালৈকে বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা বা টেকনিকেল দৃষ্টিকোণৰ পৰা চোৱা নাই, মই ফটকে দুখ দি কথা কৈ দিলে সেই মানুহকেইগৰাকীৰ হয়তো তেওঁলোকৰ মনতো আঘাত পাব। গতিকে যি আছে সেইখিনি আমাৰ নিৰ্দিষ্ট বিভাগ আৰক্ষী ইত্যাদি চাব। কিন্তু মই আজিৰ তাৰিখত এগৰাকী বিদেশ ৰাজ্যমন্ত্ৰী হিচাপে পোনপটীয়াকৈ কাৰোবাক দুখ দি দিওঁ, আমুকে ভুল কৰিছে, তেনেকুৱা নহয়। তেওঁৰো আমাৰ দৰে এটা সততাৰ আন্তৰিকতাৰ কাম কৰিছে। আমি সকলোৰে প্ৰতি এটা শ্ৰদ্ধালৈ আগবাঢ়িব লাগিব। কোনো নকয় যে ইয়াত জুই জ্বলি যাওক, পবিত্ৰ বা ৰূপজ্যোতি জ্বলি যাওক, তেনেকুৱা নহয়। কিবা দুৰ্ঘটনা, এইটো আপোনালোকে নিজেও আছে তাত। দুৰ্ঘটনা কাৰোৰে নহওক, সেইটো বিচাৰিছোঁ। আচলতে এই মুহূৰ্তত কাকো মই দুখ নিদিওঁ, দুৰ্ঘটনাটো দুৰ্ঘটনাই। এই মুহূৰ্তত কথা কৈ থাকোঁতেও মই সংজ্ঞাহীন হৈ যাব পাৰোঁ, গতিকে দুৰ্ঘটনাই কাকো আগজাননী দি নাহে। আৰু এইটো কথা আপোনালোকে ঠিকেই কৈছে, যিকোনো ক্ষেত্ৰত আমি সাৱধান হোৱাটো উচিত। কিন্তু আমি নিৰপেক্ষভাৱে যেতিয়া চাওঁ, সকলো খুব আন্তৰিকতাৰে কাম কৰে। গেছ লাইনৰ পাইপলাইনৰ মানুহখিনিও যাতে সকলোৱে ছাৰ্ভিচ পায় তাৰ বাবে চেষ্টা কৰে। মিউনিচিপেল কৰ্পৰেশ্যনে যাতে লাইটকেইটা সুন্দৰভাৱে উজ্জ্বলি উঠে আমাৰ মৰিয়নি চহৰত, সেইটো তেওঁলোকে কৰে। কেতিয়াবা কিবা কাৰণে দুৰ্ঘটনা হৈ যায়, গতিকে দুৰ্ঘটনাৰ কাৰণে মই ব্যক্তিগতভাৱে কাকো দুখ নিদিওঁ। সেইটো সময় বা আমাৰ যি আছে তেওঁলোকে কৰিব। খুব আন্তৰিকতাৰে কৰিছে, ৰূপজ্যোতি কৰ্মী আৰু মোক আমন্ত্ৰণ জনাইছে। গতিকে সেই আন্তৰিকতা আৰু শ্ৰদ্ধা, যিটো মৰম, সেইটোৰ মাজতে ফটকে দুৰ্ঘটনাটো হ'ল, জুই জ্বলি আহিল। এনে নহওক, কিন্তু এতিয়া মই এই মুহূৰ্তত আছোঁ, তাৰ বিপৰীতে ভাল কথা এটা কওঁ, মই আচৰিত হৈছোঁ, 53টা আত্মসহায়ক গোটেই ইয়াত পিঠা পনাৰ পৰা বিভিন্ন ঘৰত বনোৱা সামগ্ৰী ইয়াত বিপণনৰ বাবে আজি মিউনিচিপালিটি বৰ্ডৰ সহযোগত আগবাঢ়ি আহিছে, য'ত ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া মই আহিছোঁ। ইয়াত